Hello everyone, welcome to my channel Day with Vailina. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া মই যাম অলমান উলাই আৰু এয়া দেখিছে আপোনালোকে চাই গমেই পাইছে ইমান ধুনীয়াকৈ হাজি কাছি আছো কবাত যামেই নিশ্চয় এতিয়া মই যাম অকমান উলাই আৰু মই এতিয়া যাম ফেন্সি বাজাৰলৈ কাৰণ আপোনালোকসকলে নিশ্চয় গমেই পাইছে যে মোৰ বিয়া আহি পাইছেহি মোৰ 2021 চনৰ 22 জানুৱাৰীত মোৰ বিয়া সো বিয়াৰ কাৰণে সৰুখুৰাকে অলপকে আমি বজাৰ কৰিয়ে আছো আৰু আজিও দুটামান বস্তু লবলগীয়া আছে মোৰ ঘৰৰ কাৰণেও আৰু বিয়াৰ কাৰণেও সো তাইও যাবলৈ ওলাইছে তাই হেতু কাৰণে ঘপকে দেখি মানে লাজতে গুছি গল আৰু So, এতিয়া যাম দেউতা উলাই গলেই মই মানে অথনিতেই ব্লগটো স্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু বহুত লৰালৰি হল কাৰণে কৰিব নোৱাৰিলো ভাবিলো যে একেবাৰে ড্ৰেছ কৰি পেলাই ব্লগটো স্টাৰ্ট কৰিম সো এতিয়া আমি যাম আৰু চাই থাকিব আপোনালোকে আমি ক'ত যাওঁ কি কৰো আৰু ব্লগটো শেষলৈকে চাব সকলোৱে So আমি আহি পালোহি ফেন্সি আহি পালোহি এতিয়া আমি পাৰ্কিং প্লেছত গাড়ীখন থৈ এতিয়া আমি ফেন্সিলৈ গৈ আছো একচুয়ালি আমি ফেন্সি হৈ পেলে পানবাজাৰ যাম পানবাজাৰতে আমাৰ কাম আছে সো আমি বজাৰ কৰি আহিলো বজাৰ কৰি আহি এতিয়া আমি এখন ৰেষ্টুৰেণ্টত খাব সোমাইছো আজি ভাত নাখাও দোসা খাবলৈ মন গল ভন্টি আৰু মোৰ হেতু কাৰণে দোসা খাব সোমাইছো সব খাই মিলি আপোনালোকৰ লগত আগত কথা পাতি আছো আমাৰ খানা সানা খোৱা কমপ্লিট হৈ গল এতিয়া আমাৰ বজাৰ কৰাও হৈ গল এতিয়া আহি আছো গাড়ী যত পাৰ্কিং কৰিছিলো পাৰ্কিং প্লেছত আহি আছো সো এতিয়া ঘৰে যাম আৰু বাকি একো বেলেগ কাম নাই একচুয়ালি আজি আমি বেলেগ এটা জায়গাত পাৰ্কিং কৰিলো আগতে আমি যোনটো এসএস ৰোডৰ ওচৰত যোনটো পাৰ্কিং আছে তাতে কৰো কিন্তু আজি আমি ফেন্সি বাজাৰ যোনটো জেল ৰোড হয় তাতেও এটা পিছফালে পাৰ্কিং প্লেস আছে বহুত ডাঙৰকে তাতে কৰিলো সো বহুত দূৰ আহিবলগীয়া হৈছে তাতে ৰোডও বহুত ভন্টি পুৰা Hello guys আমি ঘৰ পালোহি ঘৰ প্ৰায় মই একে লগে ভ্লগটো আকৌ মানে স্টাৰ্ট কৰা নাই মই ভাবিলো যে একেবাৰে কাপোৰখিনি চেঞ্জ কৰি লওঁ আৰু ফ্ৰেছ হৈ মিলি আপোনালোকৰ লগত কথা পাতিম সো গুটেখিনি কাম কৰি মিলি কমপ্লিট কৰি মই আহিছো ড্ৰেছ চেঞ্জ কৰি ফ্ৰেছ হৈ আপোনালোকৰ লগত অলপ সময় কথা পাতি লওঁ সো আমি আহিলো আৰু যিনখিনি বস্তু কিনিবলগীয়া আছিল কিনিলো কিনি পেলাই আৰু মা যেহেতু যোৱা নাছিল দেউতা মই আৰু ভন্টি গৈছিলো এটো কাৰণে মাকো বস্তুখিনি একেবাৰে দেখাই দি থৈ আহিলো মায়ে কৈছিল মোক জলদি দেখা কি আনিছো হেতু কাৰণে মানে দেখাই মিলি একদম কমপ্লিট কৰি মই আহিছো সো হে ললো গুটেখিনি বস্তু লৈ মিলি এতিয়া আকৌ যাব লাগিব কাৰণ আমি অলপকে বজাৰখিনি কৰি আছো যেহেতু আৰু দুমাহ আছে আমাৰ হাতত হেতু কাৰণে মানে কমকে আমি বজাৰখিনি কৰি আছো সো কি বস্তু ললো মই আপোনালোকক অকমান ৰেষ্ট লৈ পেলাইহে দেখাম হেল্ল গাইজ গুড ইভিনিং অথনি মই আহি পেলাই ইমানেই বেছি ভাগৰ লাগিলে মই শুই দিলো শুই পেলাই এই অলপ আগত মই উঠিছোহে উঠি চাহটো খাই পেলাই ভাবিলো যে আপোনালোকক তুমি কৈছিলো যে মই কি বস্তু আনিছিলো বজাৰৰ পৰা দেখাম বুলি সো এতিয়া বহি লৈছো একেবাৰে ভালকে দেখাম বুলি মই আনিছো এইখিনি কি বস্তু আনিছো মই দেখাম বাৰু তো ফাৰ্স্ট বস্তুটো হৈছে এইটো এটা ব্লাউজৰ কাপোৰ হয় একচুয়ালি ব্লাউজৰ কাপোৰ মানে আমি এটা ব্লাউজ চিলাম বুলি ভাবিছো এটো ভেলভেটৰ ব্লাউজ হ'ব স্লিভলেস সো ভাবিলো যে একেবাৰে কাপোৰটো লৈ আহো হেতু কাৰণে এটো কাপোৰ লৈ আহিলো এটো এটা ৰেড কালাৰ ভেলভেটৰ কাপোৰ হয় বিৰাট ধুনিয়া কাপোৰটো আৰু কালাৰটো বিৰাট ধুনিয়া কেমেৰাত কালাৰটো অলপমান ডাল আহিব পাৰে কিন্তু অৰিজিনেলত বিৰাট ধুনিয়া কালাৰটো
সো এইটো আনিছোঁ এটা ব্লাউজ বনাবৰ কাৰণে ভেলভেটৰ কাপোৰ তাৰপিছতে এতিয়া দেখাম মেইন বস্তুখিনি তো মোৰ ফাৰ্ষ্ট কাপোৰযোৰ হৈছে এইযোৰ পাটৰ কাপোৰ হয় এইযোৰ কাপোৰ লৈছে ভণ্টিয়ে মোৰ যোনটো ঘৰৰ ৰিচেপশ্যন হ'ব সেইদিনাখন পিন্ধিবৰ কাৰণে তাই এইযোৰ কাপোৰ লৈছে কাপোৰযোৰ ইমানেই ধুনীয়া যেতিয়া আমি গাত লৈছোঁ তেতিয়া ইমানেই ভাল লাগিছে কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিছে সো এইযোৰ হৈছে কাপোৰযোৰ এখন চাদৰখন হয় আৰু গোটেই কাপোৰযোৰতে এনেধৰণৰ ৰেড কালাৰ মিনা কৰোৱা আছে আৰু এনেকৈ অলপমান চুকুন টাইপৰ এনেকুৱা আছে বিৰাট ধুনীয়া হয় কাপোৰযোৰ মই গোটেইযোৰ মেলি পেলাই নেদেখাওঁ নহ'লে বিয়াৰ টাইমত দেখি আপোনালোকৰ ভাল নালাগিব যিহেতু আগতেই দেখি গ'লোঁ বুলি সেইটো কাৰণে মই অকণ দেখাই দিছোঁ এইখন চাদৰখন হৈছে আৰু ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলাখন বহুত ধুনীয়া হয় মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো এটা পটি আছে বেছি কোনো হেভি কাম কৰা নাই ব্লাউজটোত কাৰণ গোটেই কাপোৰযোৰ বহুত হেভি হয় সেইটো কাৰণে ব্লাউজটো একদম চিম্পলকৈ ৰাখিছে সো এইযোৰ বিৰাট ধুনীয়া কাপোৰযোৰ আৰু চবতকৈ ডাঙৰ কথা এই কাপোৰযোৰ হৈছে সঞ্জুক্তা দত্ত যোনজনী ডিজাইনাৰ হয় অসমৰ বহুত পপুলাৰ ডিজাইনাৰ হয় সঞ্জুক্তা দত্ত তেওঁ ডিজাইন কৰা কাপোৰ হয় এইযোৰ কাৰণ তেওঁৰ কাপোৰযোৰ অকল তেওঁৰ বটিকত পায় তেনেকুৱা নহয় আমাৰ শুৱালকুছি দোকানবোৰতো পাই যায় সো তেওঁ ডিজাইন কৰা যোৰ কাপোৰ হয় বহুত ধুনীয়া কাপোৰযোৰ নেক্সট কাপোৰযোৰ হৈছে এইযোৰ পাটৰ কাপোৰে হয় আৰু এইযোৰ আনিছোঁ আমি দৰাৰ মালৈ আনিছোঁ আৰু ইয়াৰ এখন চাদৰ হয় চাদৰখন পটিটো বিৰাট ধুনীয়া হয় ইমান ধুনীয়াকৈ মিনা কৰা আছে ৰেড কালাৰৰ আৰু গোটেই গাতে এনেকুৱা ধৰণৰ ফুল আছে গোল্ডেন এণ্ড ৰেড গোটেই গাতে আছে সো ইয়াৰ এখন চাদৰখন হয় আৰু ইয়াৰ মেখেলাখন হৈছে এইখন আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো ব্লাউজ পিচটো এনেধৰণে যিটো চাদৰৰ পটি আছে তেনেকৈ ৰখা হৈছে যিহেতু চাদৰখন বহুত হেভি হয় সেইটো কাৰণে ব্লাউজ পিচটো এনেকৈ চিম্পলকৈ ৰখা হৈছে এইযোৰ কাপোৰ বিৰাট ধুনীয়া হয় আৰু অকণমান এজিড মানুহৰ কাৰণে এই কাপোৰযোৰ একদম বেষ্ট হয় সো মোৰ একদম শেষৰ কাপোৰযোৰ হৈছে এইযোৰ পাটৰ কাপোৰেই হয় আৰু এইযোৰ লৈছোঁ মোৰ কাৰণে কাৰণ মই জোৰোণত এইযোৰ কাপোৰ পিন্ধি ওলাম সেইটো কাৰণে এইযোৰ কাপোৰ লৈছোঁ আৰু মই মোৰ কাপোৰযোৰ বেছি হেভি লোৱা নাই কাৰণ অলপ সময়ৰ কাৰণে পিন্ধিব লাগিব সেইটো কাৰণে বেছি হেভি কাপোৰ মই লোৱা নাই আৰু গোটেই গাতে এনেধৰণৰ বুটা আছে গোল্ডেন আৰু নেভি ব্লু কালাৰৰ সো এইযোৰ কাপোৰ চিম্পল হ'লেও বহুত ধুনীয়া হয় আৰু চবতকৈ ডাঙৰ কথা এই কাপোৰযোৰ বহুত লাইট ৱেইট হয় তো পিন্ধি পেলাই বহুত আৰাম পাম তো এইযোৰ ইয়াৰ চাদৰ হয় আৰু ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলা মই খুলি পেলাই দেখুওৱা নাই মই অলপ খুলি পেলাই দেখাইছোঁ চাদৰ মেখেলাখনতো গোটেই এনেধৰণৰ বুটা কৰা আছে নেভি ব্লু এণ্ড গল্ডেন কালাৰৰ আৰু বহুত ওপৰলৈকে আছে বুটাখিনি আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো যোনখন চাদৰৰ যিখিনি পটি আছে সেইখিনি ব্লাউজ পিচটো ৰখা হৈছে সো এইযোৰ মোৰ কাপোৰ সো এইটোৱে আছিলে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ নহ'লে মানুহবোৰে দীঘলীয়া কৰিলে চাবলৈ নোখোজে সেইটো কাৰণে মই যিমান পাৰোঁ সৰুকৈ ভিডিঅ'বোৰৰ ক্লিপছবোৰ ল'বলৈ চেষ্টা কৰিছোঁ আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু এনজয় কৰিলে আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু মই একচুৱেলি সদায় ভ্লগবোৰ দিম বুলি ভাবোঁ কিন্তু তাই ইমান জমনি কৰি থাকে জানেনে মই এটা ভিডিঅ' ক্লিপছো ভালকৈ ল'ব নোৱাৰা জানে তাই মানে মাজত আহি লৈ মই কওঁ যে তই ৰখি থাক কিন্তু তাই মাজতে বেয়া লাগিছে কিবা লাগিছে বুলি কৈ আঁতৰি পেলাই গুচি যায় বাৰু একো নাই সো মই একচুৱেলি ভিডিঅ'বোৰ সদায় দিবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ অলপমান নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'বোৰ কণ্টিনিউ কৰিব নোৱাৰোঁ মাজে এনেকৈ দিবলগীয়া হয় আৰু বেছি দীঘলীয়াও কৰিব নোৱাৰোঁ সেইটো কাৰণে এনেকৈয়ে মাজে দি থাকোঁ সকলোৱে মৰম দি থাকিব মোৰ ভিডিঅ'বোৰ আৰু সকলোৱে চাব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে বিচাৰে মোক তলত কমেণ্ট কৰি জনাব সো এইটোৱে আছিলে আজি ভিডিঅ'টো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাব